Asungha everyone, মই লক্ষ্য আপোনালোক সকলকে পুনৰবাৰ এই চেনেললৈ স্বাগতম জনাইছো। অলৰেডি আমি 2019 ৰ এলপিৰ 15টা কোৱেশ্চন ডিসকাস কৰিলো। নিশ্চয় আপোনালোকে সকলোবিলাক বুজি পালে। আজি বাকি ৰৈ যোৱা 15টা কোৱেশ্চন ডিসকাস কৰিবলৈ চেষ্টা কৰিম। ফাৰ্ষ্টত আপোনালোকৰ আস্কড কোৱেশ্চন বা WH কোৱেশ্চনৰ পৰা 3টা কোৱেশ্চন আহিছে। সক এটা দুটা 3টা WH ৰ পৰা 3টা কোৱেশ্চন আহিছে। সো কেনেকে WH কোৱেশ্চন বিলাকৰ ওপৰত এটা ডেডিকেটেড ভিডিও আহিব, কেনেকে সলভ কৰিব লাগে, সহজতে মাত্ৰ দেখা মাত্ৰকে আনসাৰ কেনেকে কৰিব লাগে, সম্পূৰ্ণ ভিডিও এটা আহিব। আজি আমি অলপমান স্পিডত কৰিবলৈ চেষ্টা কৰিম। এভৰি চাইল্ড হেজ 4 ষ্টেজ অফ ডেভেলপমেণ্ট, তাক আমি কুৱেশ্যন বনাব লাগে, তাক আমি কুৱেশ্যন কৰিব লাগে যে এভৰি চাইল্ড হেজ 4 ষ্টেজ অফ ডেভেলপমেণ্ট, সকলোৰে 4টা ষ্টেজ আছে ডেভেলপমেণ্টত। ডেছ ষ্টেজ অফ ডেভেলপমেণ্ট আৰ দেয়াৰ ফৰ এভৰি চাইল্ড, আপোনালোকে সকলোৱে গম পায় ইয়াত কি আহিব, হাউ মেনি আহিব। কিয় হাউ মেনি আহিলে, কাৰণ ইয়াত আছে যে ইয়াত কি কৈছে 4 ষ্টেজ অফ ডেভেলপমেণ্ট। 4 ষ্টেজ মানে কি হয়, সেইটো কাউণ্টেবল নাউন হয়। যেতিয়া কাউণ্টেবল নাউনটো থাকিব আৰু যেতিয়া আমি কুৱেশ্যন কৰোঁতে সেইটো নাইকিয়া হৈ যাব। চ' ইয়াত 4 ষ্টেজটো নাই, ইয়াত আছে জানো 4 নাই। চ' সেইকাৰণে যিটো নাইকিয়া হৈ যাব কাউণ্টেবল নাউনটো, তেতিয়া আমি হাউ মেনি ইউজ কৰিম। চ' হাউ মেনি ষ্টেজেছ অফ ডেভেলপমেণ্ট আৰ দেয়াৰ ফৰ এভৰি চাইল্ড। WH কুৱেশ্যন বা আস্ক কুৱেশ্যনত আমি ভালকৈ ডিছকাছ কৰিম। তাৰ নেক্সটটো আছে যে একৰ্ডিং টু চক্ৰেটিছ এডুকেশ্যন মিনছ ক্ৰিয়েশ্যন অফ এ চাউণ্ড মাইণ্ড ইন এ চাউণ্ড বডি। According to Socrates, education means creation of a sound mind in a sound body. কি কৰিব লাগে, who আহিব, what আহিব, when আহিব, how আহিব। who কেতিয়া আহিলে হ'ল, যেতিয়া সক্ৰেটিছে যিটো কৈছে, ইয়াত আকৌ সক্ৰেটিছ নাথাকিলে হয়। does Socrates mean by education? who does to কেতিয়া হ'ব নোৱাৰে, কি আহিব, what আহিব, what does Socrates mean by education? তাৰোপৰি যিবিলাক অবজেক্টৰ দৰে কাম কৰিছে সেইবিলাক যদি কুৱেশ্যনটো কৰোঁতে নাইকিয়া হৈ যায়। ইয়াত চাওক কি আছিলে, According to Socrates, education means creation of a sound mind in a sound body বুলি আছিলে, কিন্তু আমি যেতিয়া কুৱেশ্যনটো কৰিছোঁ এই গোটেই অবজেক্টবিলাক নাইকিয়া হৈ গ'ল। চাওক does Socrates mean by education বুলি কৈছে, বাকী পিছফালে নাই, এই অবজেক্টবিলাক নাইকিয়া হ'লে সদায় আমি হোৱাট বহাম। চ' হোৱাট ডাজ Socrates mean by education, বা আপোনালোকে ডাইৰেক্টও কৰিব নিশ্চয় পাৰিছে। তাৰ নেক্সটটো হ'ল যে I used to go the library every day. I used to go the library every day. ইয়াত আমি কি বহাম, হোৱাই আহিবনে, হাউ আহিবনে, হাউ অফেন আহিবনে, হুৱেন আহিব। হোৱাইটো কেতিয়াও নাহে, কাৰণ কিয় তুমি লাইব্ৰেৰীলৈ যোৱা বুলি কেতিয়াও নকয়, কাৰণ ইয়াত যিটো আনচাৰ দি আছে I used to go the library every day, মানে মই লাইব্ৰেৰীলৈ সদায় যাওঁ। চ' হোৱাই কেতিয়াও নাহে, হাউ কেতিয়াও নাহে, কেনেকৈ যোৱা নাহে। হুৱেন আহিব পাৰে আপোনালোকৰ, হাউ অফেন আহিব পাৰে। এতিয়া হুৱেন আহিলে হয় যদিহে আপোনালোকে ইয়াত মানডে টিউজডে নিৰ্দিষ্টকৈ কৈ দিলে হয় যে মই লাইব্ৰেৰীলৈ মানডেত অকল যাওঁ, মই লাইব্ৰেৰীলৈ টিউজডেত যাওঁ, তেতিয়া আমি সুধিলোঁ হয় যে হুৱেন, কেতিয়া তুমি লাইব্ৰেৰীলৈ যোৱা সুধিলোঁ হয়। কিন্তু ইয়াত সঘনাই ডেইলি যোৱা কথা কৈছে, সেইকাৰণে আমি ইয়াত হাউ অফেন ইউজ কৰিম, যে তুমি কিমান সঘনাই যোৱা। হাউ অফেন ডু ইউ গ' টু দ্য লাইব্ৰেৰী। আপোনালোকৰ এটা যোনটো ভিডিঅ' আহিব সেই ভিডিঅ'টো সম্পূৰ্ণ ভালকৈ ডিছকাছ কৰা হ'ব, আপোনালোকে ভিডিঅ'টো ভালকৈ চাব WH কুৱেশ্যনৰ। তাৰ নেক্সট কুৱেশ্যনটো আপোনালোকে এটা পেছেজ দি দিছে, তাত খালী ঠাই দি দিছে, তাত আমি খালী ঠাইটো পূৰণ কৰিব লাগে। 4টা অপশ্যন দিয়া আছে। ফাৰ্ষ্টতে চাওক যে পেছেজটো প্ৰথমত পঢ়ি লওঁ। এ পেছেজ ইউজড ইন ডেছ ক্লোজ টেষ্ট ইজ এ ডেছ অফ ৰিটেন মেটেৰিয়েল ইন ডেছ ৱৰ্ডছ হেভ বিন ৰেগুলাৰলি ৰিমুভড। দ্য ষ্টুডেণ্টছ মাষ্ট দেন ডেছ টু ৰিকনষ্ট্ৰাক্ট দ্য পেছেজ ডেছ ফিলিং ইন দ্য মিছিং ৱৰ্ডছ। ইয়াত আমি ফাৰ্ষ্টত বহাম যে এ পেছেজ ইউজড ইন, ইয়াত এইবিলাক এখন ইয়াত দি দিছে। চ' 109 দা আছে, এ আছে, অফ আছে, 1 আছে। ইয়াত কি বহিব, ইয়াত অলৰেডি ইন এটা বহা আছে, প্ৰিপজিশ্যন এটা ইউজ হৈছে, গতিকে অফটোতো আকৌ নাহে। চ' এই পেছেজ ইউজ দা ক্লোজ টেষ্ট কেতিয়াও নহয়, দাটো নিৰ্দিষ্টকৈ বুজালে হয়, বা যদিহে এই শব্দটো আগতে এবাৰ ইউজ হৈছে তেতিয়া দা আকৌ পুনৰবাৰ বহিব। চ' ইয়াত এটো হ'ব কাৰেক্ট আনচাৰ, যে এ পেছেজ ইউজ ইন এ ক্লোজ টেষ্ট। ক্লিয়াৰ আছে ইয়াৰলৈকে? তাৰ নেক্সট ইজ এ ডেছ অফ ৰিটেন মেটেৰিয়েল। ডেছৰ ঠাইত কি বহাব, হয় পেৰেগ্ৰাফ আহিব, কাৰণ 100 অপশ্যনবিলাক দিয়া আছে। হয় আপোনালোকৰ পেৰেগ্ৰাফ আহিব, ৰাইট আপ আহিব, পেছেজ আহিব, ডেছক্ৰিপশ্যন আহিব। আপোনালোকে ক'ব যে এটা পেছেজ কেতিয়াবা আপোনালোকে আগতে ক্লাছ 9-10তো আপোনালোকে কৰিছে, ডাঙৰ পেছেজ দিয়া থাকে, এপেজ 2 পেজৰ পেছেজ দিয়া থাকে। চ' পেছেজত কি থাকে আপোনালোকৰ পেৰেগ্ৰাফ থাকে, সৰুকৈ পেৰেগ্ৰাফত ভাগ কৰি পেছেজবিলাক লিখা থাকে। চ' এ পেছেজ ইউজড ইন এ ক্লোজ টেষ্ট ইজ এ পেৰেগ্ৰাফ। 110 কি হ'ব, পেৰেগ্ৰাফ অফ ৰিটেন মেটেৰিয়েল। ক্লিয়াৰ আছে? তাৰ নেক্সট 111 কি হ'ব, ডেছ ৱৰ্ডছ হেভ বিন। 111 অপশ্যনবিলাক কি আছে, ইট আছে, হুইচ আছে, দিছ আছে, হোৱাট আছে। ইনৰ লগত ইট আহিব নেকি, আপোনালোকে নিজে পঢ়ি চাওক, চেণ্টেঞ্চ পঢ়িলে গম পাব। অফ ৰিটেন মেটেৰিয়েল ইন ইট কেতিয়াও নহয়, ইন হুইচ হ'ব পাৰে, ইন দিছ কেতিয়াও হ'ব নোৱাৰে, ইন হোৱাট কেতিয়াও হ'ব নোৱাৰে। কাৰণ আপোনালোকে পঢ়ি চাওক যে এ পেছেজ ইউজ ইন এ ক্লোজ টেষ্ট ইজ এ পেৰেগ্ৰাফ অফ ৰিটেন মেটেৰিয়েল ইন হুইচ য'ত শব্দটো আমি ব্যৱহাৰ কৰিব লাগে। ইন হোৱাট ক'লে কেতিয়াও য'ত শব্দটো
নুবুজায় ইন দিছটো নুবুজায় ইন ইট নুবুজায় য'ত ব্যৱহাৰ কৰিব লাগে চ' ইয়াত হুইচটো আহিব ইন হুইচ ক্লিয়াৰ আছে যিমানে আপোনালোকে পেৰেগ্ৰাফ পঢ়িব পেছেজ যিমানে প্ৰেক্টিচ কৰিব নিজে নিজে অট'মেটিকেলি আপোনালোকৰ আহি যাব তাৰ নেক্সটটো কৈছে যে in which words have been regularly removed, the students must then dash to reconstruct the passage. Dash মানে 112 অপশন বিলাক চাও look হ'ব select হ'ব ensure হ'ব try হ'ব. The student must then look to reconstruct হ'ব নেকি বা select to reconstruct ensure to reconstruct কি হ'ব try to reconstruct যে student বিলাকে passage to reconstruct কৰিবলৈ try কৰিব লাগে গতিকে try আহিব 112ত try আহিব. তাৰ next reconstruct the passage dash filling in the missing word কি ট্ৰাই কৰিব লাগে যে মিছিং ওয়াৰ্ড বিলাকত কি আছে কি বহাব লাগে হেতু ষ্টুডেন্টে কি কৈছে ট্ৰাই কৰিব লাগে সো ট্ৰাই কৰিব লাগে কেনেকৈ ট্ৰাই কৰিব লাগে বাই ফিলিং দা মিছিং ওয়াৰ্ড সো ইয়াত বাই অপশনটো আহিব আপোনালোকে নিজে পঢ়ি চালে গম পাব যে কি হল ইয়াত আমি যদি পঢ়াও এ পেছেজ ইউজড ইন এ ক্লোজ টেক্সট ইজ এ প্যাৰাগ্ৰাফ অফ ৰিটেন মেটেৰিয়েল ইন হুইচ words have been regularly removed the students must then try to reconstruct the passage and by filling in the missing words ইমান কৰিলে আপোনালোকৰ কাৰেক্ট হৈ যাব তাৰ নেক্সট আছে আপোনালোকৰ অপজিট ওয়াৰ্ড আটাইতকৈ টান কোৱেশ্চন হয় আপোনালোকৰ এইবাৰো আহিব হেতু সিওৰ হয় এইবাৰো আহিব এন্টনিম আৰু সিনোনিমৰ পৰা কোৱেশ্চন কিন্তু আটাইতকৈ টান হয় কাৰণ কমন পেলাবলৈ বহুত দিগদাৰ হয় আৰু অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰী হিচাপে আমি কি হয় আসামিজ মিডিয়ামত পঢ়ি আহিছো আসামিজ মিডিয়াম ময়ো আসামিজ মিডিয়ামত পঢ়া সো আমাৰ কাৰণে কষ্ট হয় কাৰণ আমাৰ ওচৰত ইংলিছ ওয়াৰ্ড একেবাৰে ষ্টক নাই ভকেবুলাৰি ষ্টকছ নাই মই একেবাৰে নাজানো সো কষ্ট হয় ইয়াত কমন পেলাবলৈ এক্সামত গতিকে এইবিলাক কোৱেশ্চন মই গুগলৰ পৰা সাৰ্চ কৰিছো কি হয় মিনিং বিলাক আপোনালোকে চাব পাৰিব ফাৰ্ষ্টত দিছে অপজিট মিনিংটো লিখিব লাগে যোনটো আন্ডাৰলাইন কৰা আছে তাৰ অপজিট মিনিংটো হিউম্যান civilization discards many obsolete ideas as superstition সো আপোনালোকে যিমান পাৰে বাকি বিলাকত মাৰ্কস উঠাবলৈ চেষ্টা কৰক মই কোৱা নাই আপোনালোকে সিনোনিম এন্টনিম নপঢ়িবলৈ আপোনালোকে পঢ়ক যিমান পাৰে সিনোনিম এন্টনিম কিন্তু আপোনালোকে বাকি বিলাক পঢ়ি যাব বাকি বিলাক পঢ়ি গলে আপোনালোকে এক্সামত এটলিষ্ট কৰিব পাৰিব কিন্তু যদিহে ইয়াত কমন নপৰে সিনোনিম এন্টনিমত এক্সামত কৰিবলৈ বহুত কষ্ট হয় সো ইয়াত অবসলিট মানে হল আউট অফ ডেট যোনটো আউটডেটেড হয় যোনটো এক্সপায়াৰ হয় সো ইয়াৰ অপজিট কি হ'ব আপ টু ডেট যোনটো আপ টু ডেট হৈ থাকে ক্লিয়াৰ আছে obsolete মানে out of date expired হৈ যোৱা আৰু up to date মানে যোনটো বৰ্তমান চলি আছে up to date হৈ আছে যেনেকৈ গাড়ী কাগজ এখন এক্সপায়াৰ হৈ গলে আমি কি কৰো up to date কৰো সো obsolete ৰ অপজিটটো হ'ব up to date ক্লিয়াৰ আছে তাৰ নেক্সট conciseness of his expression surprised the audience conciseness ৰ আপোনালোকে অপজিট ওয়াৰ্ডটো লিখিব লাগে সো যদিহে আপোনালোকে concise আৰু redundancy এটো redundancy বুলি মই গুগলত পাইছো redundant যদি চাই concise মানে হল আপোনালোকৰ যোনটো মেইন পইণ্টটো লিখা concise কৰি পিনে অকল মেইন পইণ্টটো লিখা টু দা পইণ্ট কিন্তু redundant মানে হল ইয়াত redundant যদি আপোনালোকে চাই redundant মানে হল আপোনালোকৰ repeating something else and therefore unnecessary অৰ্থাৎ যিকোনো এটা যোনটো প্ৰয়োজন নহয় অনাবৰতে প্ৰয়োজন নোহোৱা বস্তুটো লিখি থকা in a bad way সো ইয়াৰ অপজিটটো এটো হ'ব লাগে তাৰ নেক্সট চাও যে in course of time we may exhaust many of our natural resources exhaust house নহয় exhaust বুলি পঢ়া হয় exhaust মানে আপোনালোকে নিশ্চয় এটা এক্সাম এটো আপোনালোকে শুনিছে exhaust টো I am totally exhausted বুলি কয় I am very tired টো কি বুলি কয় exhausted অৰ্থাৎ মই বহুত ভাগৰি আছো কোন আমি exhausted শব্দটো ব্যৱহাৰ কৰো শেষ হৈ যোৱা তেনেকুৱা ধৰণৰ কথাবিলাক বুজায় শেষ হৈ যোৱা মই মানে মোৰ এনাৰ্জি শেষ হৈ গল মই exhausted হৈ আছো সো তাৰ অপজিট কি হ'ব replenish মানে fill up again restore কৰা গতিকে exhaustor অপজিটটো হ'ব replenished ক্লিয়াৰ আছে তাৰ নেক্সট আপোনালোকে চাও যে human brain is the best understood part of the body সো আপোনালোকে ইয়াত কি কৈছে গোটেই বডিটোৰ কথা কৈছে গোটেই বডিটোৰ ভিতৰত হিউম্যান ব্ৰেইনৰ কথা কৈছে গতিকে ইয়াত এটা সুপাৰলেটিভ ডিগ্ৰীত আছে সেইকাৰণে ইয়াত দা ইউজ কৰিছে ডিগ্ৰী ডাইৰেক্টলি আপোনালোকৰ এক্সামত নাই যদি ডিগ্ৰীত আপোনালোক এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যিবিলাক এপ্লাই কৰিবলগীয়া হয় গতিকে ডিগ্ৰী কনসেপ্টটো আমি পঢ়িব লাগিব কাৰণ কাৰেক্ট কেতিয়াবা আপোনাৰ কাৰেক্ট টেন্সত ইউজ কৰে ইৰ'ৰ সেন্টেন্স দিয়ে য'ত আপোনাৰ ডিগ্ৰী কনসেপ্ট ইউজ কৰি দিয়ে বুজি পাইছে আপোনালোকে আৰু এডজেক্টিভৰ ভিতৰত যেহেতু ডিগ্ৰীটো সোমাই যায় গতিকে আমি ডিগ্ৰীটো পঢ়িবই লাগিব So human brain is the best understood part of the body. Human brain to আটাইতকৈ কম understood বা least একেবাৰে least অৰ্থাৎ কোনোবা এজনে কি ভাবি আছে আপোনালোকে ধৰিব নোৱাৰে লোকৰ human brainৰ so human brain টো বুজাটো খুবেই কঠিন হয় একেবাৰে least understood part বুলি হেকানে ক'ব লাগিব কাৰণ least টো একদম superlative ফৰ্মত আছে superlative ডিগ্ৰীত আছে
ক্লিয়াৰ আছে তাৰ নেক্সটটো চাওক যে দেয়াৰ ইজ এ নক এট দ্য ডোৰ দেয়াৰ ইজ এ নক এট দ্য ডোৰ হু কেন বি কলিং ডেছ আষ্ট দিছ অড আৱাৰ্ছ কলৰ লগত আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰিপ'জিশ্যন বহিব যেতিয়া ফিজিকেলি কোনোবাই মাতিব যেতিয়া ফিজিকেলি দেয়াৰ ইজ এ নক ইন দ্য ডোৰ মানে এট দ্য ডোৰ মানে কোনোবাই আমাৰ দৰ্জাত টকুৰি আছে টকটককৈ টুকুৰি আছে কোনোবাই ফিজিকেলি মাতিব আহিছে কল মানে কি মাতা কোনোবাই ফিজিকেলি মাতিব আহিছে ফিজিকেলি কোনোবাই মাতিলে আমি অন বহাম তাৰ নেক্সট চাওক যে ইন 1922 এলবাৰ্ট আইনষ্টাইন ৱাজ এৱাৰ্ডেড ডেছ দ্য নোবেল প্ৰাইজ ইন 1922 এলবাৰ্ট আইনষ্টাইনক নোবেল প্ৰাইজ দিয়া হৈছিলে কি টেন্সত আছে আপোনালোকে ক'ব এইটো পাষ্ট ইনডিফিনিট আৰে পাষ্ট ইনডিফিনিট বুলি কৈছে কিন্তু অক্সিলাৰী ভাৰ্ব লাগি আছে বুলি ক'ব অক্সিলাৰী ভাৰ্ব লাগি আছে কাৰণ এইটো পেছিভ ভইচ হয় বাই কিবা এটা আছে বাই আমুক আছে ক্লিয়াৰ আছে এলবাৰ্ট আইনষ্টাইন ৱাজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ বাই আমুক লিখা আছে যোনটো আপোনাৰ দিয়া নাই এইটো পেছিভ ভইচত আছে সেইকাৰণে অক্সিলাৰী ভাৰ্ব লাগি আছে পাষ্ট ইনডিফিনিট টেন্স যদিও চ' কি হ'ব নোবেল প্ৰাইজত কি আৰ্টিকেল বহিব দা আৰ্টিকেল বহিব ডাঙৰ বস্তু ডাঙৰ সম্পদ ডাঙৰ প্ৰাইজ ডাঙৰ এৱাৰ্ডৰ আগত কি বহে দা বহে আপোনালোকে গম পায় তাৰ নেক্সট চাওক নাও এ ডেজ চিলড্ৰেন ৰিড অনলি ডেজ বুকছ এজ দে আৰ মোৰ ইনভলভ উইথ দেয়াৰ মোবাইল নাও এ ডেজ আপোনালোকে ডাইৰেক্ট মনত ৰাখিব যদিহে অনলি শব্দ দেখা পায় যদিহে আপোনালোকে ইয়াত ফিউ নবহাব যদিহে অনলি শব্দ দেখা পায় সদায় আপোনালোকে এফ ইউ বহাব নহ'লে এ লিটল বহাব কিন্তু লিটল আৰু এফ ইউ ক'ত বহায় য'ত হিচাপ কৰিব পাৰি তাত এফ ইউ বহায় য'ত হিচাপ কৰিব নোৱাৰি জুলীয়া বস্তুৰ ক্ষেত্ৰত এ লিটল বহায় চ' ইয়াত অনলি আছে এফ ইউ বহাম ক্লিয়াৰ আছে কাৰণ বুকছৰ কথা আছে বুকছটো আমি হিচাপ কৰিব পাৰোঁ বুজি পালে নিশ্চয় আপোনালোকে পাৰ্ট 1 ভিডিঅ'টো আপোনালোকে নিশ্চয় চালে আশা কৰিছোঁ সম্পূৰ্ণ বুজি পালে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগছে টক ধন্যবাদ